আজি যোৰহাটৰ চাৰিগাঁও সন্মিলিত যুৱক বৃন্দৰ সৌজন্যত চাৰিগাঁও কলামন্দিৰৰ প্ৰেক্ষাগৃহত যোৰহাট জিলা ভিত্তিত মুকলি কেৰম প্ৰতিযোগিতাখনি শুভাৰম্ভ। সন্মিলিত যুৱ সংঘৰ সভাপতি ৰূপক ৰঞ্জন দত্তই আধৰা সভাখনিত বিশিষ্ট সমাজকৰ্মী যতীন দত্তই প্ৰাক্তন পঞ্চায়ত সভাপতি তথা সমাজকৰ্মী বিক্ৰম বৰুৱা আৰু নৰেন দত্তৰ প্ৰতিশ্ৰমিত এগছি বন্তি প্ৰজ্বলনেৰে আৰম্ভ কৰে। চাৰিগাঁও কলামন্দিৰত অনুষ্ঠিত হোৱা একক আৰু দ্বৈত শাখাত অনুষ্ঠিত হোৱা মুকলি কেৰম প্ৰতিযোগিতাখনি শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় ডিজিটেল সংবাদ মাধ্যম পোহৰ লাইভ 8ৰ মুখ্য সম্পাদক তথা সাংবাদিক অমৰ বৰুৱাই। প্ৰাক্তন পঞ্চায়ত সভাপতি তথা সমাজকৰ্মী বিক্ৰম বৰুৱা নৰেন দত্তৰ সোঁৱৰণিত চাৰিদিনীয়াকৈ অনুষ্ঠিত কৰা প্ৰতিযোগিতাখনিৰ শুভাৰম্ভ অনুষ্ঠানত উপস্থিত থাকে ৰাষ্ট্ৰীয় পৰ্যায়ৰ এথলেটিক্স প্ৰশিক্ষক মোহন চন্দ্ৰ বৰা, অৱসৰপ্ৰাপ্ত বেংক বিষয়া প্ৰশান্ত দত্ত, সমাজকৰ্মী জগন্নাথ বৰা, পৰিবহণ বিভাগৰ বিষয়া বেদান্ত দত্ত, গাঁও প্ৰধান পুতলি বৰা, ৰাধাকৃষ্ণ দাস, সাংস্কৃতিক শিল্পী AR বিতুল দত্ত, খেল পৰিচালক অৰবিন্দ দত্ত, মাধুৰ্য কটকীৰ লগতে সন্মিলিত যুৱ বৃন্দৰ হৈ সম্পাদক সিদ্ধাৰ্থ বৰদলৈ, প্ৰাঞ্জল শইকীয়া, আদিত্য বৰা, ঋতুপৰ্ণ দত্ত, বিতুপন দত্তৰ লগতে বিষয়ববীসকল আৰু কেইবাগৰাকীও খেলুৱৈ সংগঠক উপস্থিত থাকে। নগদ ধনেৰে পুৰস্কৃত কৰিব লগা কেৰম খেলখনি একক আৰু যুটীয়াভাৱে খেলুৱৈসকলে অংশগ্ৰহণ কৰিব পাৰিব বুলি আয়োজক সমিতিয়ে জানিবলৈ দিছে। ব্যুৰ ৰিপৰ্ট, পোহৰ লাইভ 8। চাৰিগাঁও কলামন্দিৰত 4 দিনৰ বাবে যোৰহাট জিলা ভিত্তিত নগদ ধনৰ কেৰম প্ৰতিযোগিতা অনুষ্ঠিত কৰিবলৈ লোৱা হৈছে। এতিয়া শুভ উদ্বোধনী অনুষ্ঠান হৈ গৈছে। এই শুভ উদ্বোধন কৰিলে পোহৰ লাইভৰ মুখ্য সম্পাদক শ্ৰীযুত অমৰ বৰুৱা আৰু কেইবাজনো বিশিষ্ট ব্যক্তি আমাৰ মাজত উপস্থিত থাকি আমাৰ যুৱ প্ৰজন্মৰ আমাৰ চাৰিগাঁও সন্মিলিত যুৱকসকলক যথেষ্ট প্ৰেৰণা যোগালে। আৰু এইবাবে আমি চাৰিগাঁও কলামন্দিৰ তথা আমাৰ সন্মিলিত যুৱ সংঘৰ তৰফৰ পৰা আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। আমাৰ এই প্ৰতিযোগিতাখনি ইতিমধ্যে প্ৰায় 100 গৰাকীৰ ওপৰৰ 100 জনতকৈ বেছিয়ে যোগদান কৰিছে। আমাৰ যোগদান মাচুলটো নিম্নতম ধৰা হৈছে ছিংগুলত 200 আৰু ডাবুলছত আমাৰ 200কৈ ধৰা হৈছে। আমাৰ সন্ধিয়া বেলাৰ পৰা প্ৰায়খিনি খেল হ'ব। আমি 11 বজাৰ ভিতৰত খেলখিনি শেষ কৰিব লাগিব। ইতিমধ্যে আমাৰ কেইবাঠাইও প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবৰ কাৰণে আমাক ফোনযোগে জনাইছে। আমি আশা কৰোঁ কাইলৈৰ পৰা এই কলামন্দিৰৰ ভিতৰত ধুনীয়া এখন খেল অনুষ্ঠিত হ'ব আৰু আপোনালোকে এই ধৰণৰ সহায় সহযোগ আগবঢ়োৱাৰ বাবে আৰু প্ৰচাৰ কৰি দিয়াৰ বাবে আপোনালোকৰ আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিলোঁ। হয়, আমি চাৰিগাঁও সন্মিলিত সংঘ আমি আচলতে নতুন অনুষ্ঠান যদি আমি কেইবাটাও কাৰ্যসূচী কৰিছোঁ, বিশেষকৈ আমি চাৰিগাঁও কলামন্দিৰ হওক বা সুযোগীয় সংঘৰ বিভিন্ন কাৰ্যসূচীত বা জনকল্যাণ হওক আমি সকলো সহায় সহযোগ আগবাঢ়িছোঁ। এই অনুষ্ঠানে আমি আগতে এবাৰ দিহানামো পাতি গৈছিলোঁ। তেনেকুৱা আমি প্ৰথম পদক্ষেপ হৈছে নতুন হিচাপে আমি এইবাৰ কেৰম খেলখন লৈছোঁ বহুদিনৰ মূৰত। ইয়াত আমাৰ অনেক ভুলো হ'ব পাৰে, সেই ভুলখিনি যাতে শুধৰাই পেলাই আমাৰ গঠনমূলক পৰামৰ্শ দি পেলাই এই খেলখনি আৰু অহা বছৰলৈ যাতে ভালকৈ পাতিব পাৰোঁ তাৰ বাবে সকলোৱে সহায় সহযোগ কামনা কৰিলোঁ। ধন্যবাদ। চাৰিগাঁও সন্মিলিত যুৱ সংঘৰ এই প্ৰচেষ্টাক আদৰণি জনাইছোঁ আৰু বিশেষকৈ বৰ্তমান যুৱ প্ৰজন্মৰ যিটো আমি গতি দেখিছোঁ, এই ক্ষেত্ৰত এই যুৱকসকলে যদি এনেকুৱা এখন প্ৰতিযোগিতা আৰম্ভ কৰি সকলোকে ব্যস্ত ৰাখে আৰু লগতে একতাৰ দোলেৰে বান্ধে, তেতিয়াহ'লে আমি সেই ক্ষেত্ৰত তেওঁলোকক ধন্যবাদ জনাইছোঁ। আৰু লগতে এই ল'ৰাখিনি যিখিনি কষ্ট কৰিছে, আমি ভাবোঁ যে এই বছৰতে এইটো এৰি নিদি ভৱিষ্যতে যাতে ইয়াতকৈ অলপ ডাঙৰকৈ এইখিনি আৰম্ভ কৰিব পাৰে আৰু তেওঁলোকৰ ভৱিষ্যত উত্তৰোত্তৰ কামনা কৰিছোঁ। আৰু এই প্ৰতিযোগিতাখন যাতে সদায় জীয়াই ৰাখিব পাৰে তাকে আশা কৰি মই সকলোকে ধন্যবাদ জনাইছোঁ। বৰ্তমান সময়ত দেখা গৈছে যে ধৰি লওক ফুটবলে হওক ক্ৰিকেটে হওক এই গৰমৰ যি পৰিৱেশত সম্ভৱ নহয়। তেনে ক্ষেত্ৰত তেওঁলোকৰ যি মানে ইনডোৰ ষ্টেডিয়ামত কেম্প খেলৰ যে আয়োজন কৰিলে এই সন্দৰ্ভত কি মতামত? এই ক্ষেত্ৰতো বৰ্তমান বতৰৰ যিটো পৰিৱৰ্তন হৈছে আৰু লাহে লাহে এই টেম্পাৰেচাৰ লাহে লাহে বাঢ়িয়ে গৈ আছে, গতিকে এই ক্ষেত্ৰত প্ৰখৰ ৰ'দৰ যিখিনি খেল হয় সেইখিনি ক্ষেত্ৰত বহুতো ক্ষেত্ৰত অসুবিধাও হয়। গতিকে তেখেতসকলে যিটো পদক্ষেপ লৈছে তেনেকুৱা ফুটবল বা অন্য খেললৈ নগৈ পেলাই এই যিটো ইনডোৰ খেল যিটো কেৰম কৰিছে, গতিকে তাত যথেষ্ট আমি ভাল পাইছোঁ আৰু ভাবোঁ যে এই ক্ষেত্ৰত সেই ফুটবল বা অন্য খেলবিলাকত যিটো অসুবিধাৰ সন্মুখীন হয় সেইটো নহ'ব আৰু খেলুৱৈসকলেও ইয়াত মানে গৰমৰ প্ৰভাৱৰ পৰা ৰক্ষা পৰিব আৰু তেওঁলোকৰ সেই প্ৰচেষ্টাটো সঁচাকৈ আমি শলাগ লৈছোঁ।